শৰ্মা ডাঙৰীয়া আৰু বাবুলি ভূঞাক মাতি দিলে তেওঁলোকে কৰি থাকিব আৰু বাবুলি ভূঞা আৰু মূল্যৱান ভূঞা বক্তব্য ৰাখিলে আমাৰ বক্তব্য সময় হৈছে এতিয়া সময় আছে ব্যৱহাৰ কৰোঁ সকলোৱে ভোক লাগিছে এতিয়া হৈছে আমাৰ কাৰ্যসূচী মতে ৰাজ্যিক সমিতিৰ বিষয়াবৰ্গৰ একাষাৰ বক্তব্য চলি আছে। আজি আমি গহপুৰত বিশ্বনাথ জিলাৰ এখন সজাগতা সভা পতা হৈছে। এই সভাখনৰ উদ্দেশ্য হ'ল আমি সদৌ ভাৰত তথা সদৌ অসম সুলভ ব্যৱসায় সন্থাই সদৌ অসম তথা সদৌ ভাৰতবৰ্ষৰ সুলভ মূল্য ব্যৱসায় সন্থাই চৰকাৰক বহুবাৰ অনুনয় বিনয় কৰি আহিছোঁ যে আমাৰ যি সমস্যা আছে এই সমস্যাখিনি সমাধান কৰিব লাগে। যে আমি আমাৰ দাবীসমূহ হ'ল ১ নম্বৰ হ'ল আমাৰ কমিশ্যন বৃদ্ধি কৰিব লাগে, দ্বিতীয়তে কথা আমাৰ মাহেকীয়া এটা পাৰিতোষিক দিব লাগে আৰু আমাৰ এটা ইনকম গ্ৰান্টি আমাক দিব লাগে। কিন্তু কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক আমি বহুবাৰ অনুনয় বিনয় কৰাৰ পিছতো তেওঁলোকে আজিলৈকে আমাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো আগ্ৰহ প্ৰকাশ কৰা নাই। এই বিষয়ত আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ লগত 3বাৰকৈ আলোচনা কৰিলোঁ। অসমৰ খাদ্যমন্ত্ৰী কমিশ্যনাৰৰ লগতো আমি বহুকেইবাৰ আলোচনা কৰিছোঁ। সেই আলোচনাৰ মৰ্মত তেখেতসকলে কিন্তু আমাক আশ্বাস দিছে, কিন্তু আমাৰ পৰিপূৰক কৰা নাই। সেয়েহে আমি সদৌ ভাৰত সুলভ মূল্য ব্যৱসায় সন্থাৰ নিৰ্দেশ মৰ্মে সদৌ অসম সুলভ মূল্য ব্যৱসায় সন্থায়ো আমি অহা 1 জানুৱাৰীৰ পৰা আমি যি চাউল বিতৰণ কাৰ্যসূচী বন্ধ ৰাখিছোঁ অনিৰ্দিষ্টকালৰ কাৰণে। আমাৰ দাবীসমূহ যদি পূৰণ নকৰে, সেয়ে মই অসমৰ প্ৰতিখন জিলাৰ আমাৰ যিসকল উপভোক্তাকো মই আপোনালোকৰ চেনেলৰ যোগেদি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। শৰ্মা ডাঙৰীয়া আৰু বাবুলি ভূঞাক মাতি দিলে তেওঁলোকে কৰি থাকিব আৰু বাবুলি ভূঞা আৰু মূল্যৱান ভূঞা বক্তব্য ৰাখিলে আমাৰ বক্তব্য সময় হৈছে এতিয়া সময় আছে ব্যৱহাৰ কৰোঁ সকলোৱে ভোক লাগিছে এতিয়া হৈছে আমাৰ কাৰ্যসূচী মতে ৰাজ্যিক সমিতিৰ বিষয়াবৰ্গৰ একাষাৰ বক্তব্য চলি আছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।